কৃষ্ণ এতিয়া উদ্ধৱৰ প্ৰতিটো প্ৰশ্ন উত্তৰ এটাৰ পিছত এটাকৈ ভগৱন্তই দি গৈছে আৰু ইয়াৰ জৰিয়তে আমাক এই সংশয়ৰ কথাবিলাক আমি যাতে উপলব্ধি কৰিব পাৰোঁ, জানিব পাৰোঁ, আমাৰ উঠি অহা প্ৰজন্ম বা আমাৰ সমাজৰ বা আমাৰ গৃহৰ সকলো সদস্যকে এই কথাবোৰ যাতে আমি ক'ব পাৰোঁ। তাৰ কাৰণে আমি ইয়াৰ পৰা এই উত্তৰখিনি আমি অলপ মনোযোগেৰে শুনিব লাগিব আৰু আমি বস্তুখিনি আয়ত্ব কৰিব লাগিব, তেতিয়াহ'লে আমাৰ মহান লাভ হ'ব। এতিয়া ইয়াত কৈছে, উদ্ধৱক বুলন্ত কেশৱ কৃপাময় পুচিলা পৰম ভাগৱত ধৰ্মচয়। তুমি সুধিব নাজানো বুলি কৈছা, আচলতে তুমি গোটেই মহাভাগৱতৰ ধৰ্মৰ বিষয়ে সুধিলা। মহা জনে যাক নজানে সাক্ষাৎ কৰিব বেকত মূৰ সন্মত তোমাত। মহাজনেও যিবিলাক কথা নাজানে তেনেকুৱা গূঢ় প্ৰশ্ন তুমি কৰিলা। গতিকে আন দেৱ ধৰ্মক কৰিয়া পৰিহাৰ মুত মাত্ৰ একচিত্ৰ মতি ভুল যাৰ। যিজনে জানিলে মই পৰম বান্ধৱ তাৰে নাম সম আবে জানিবা উদ্ধৱ। এই সমগুণটো আমাক প্ৰত্যেককে দি পঠিয়াইছে ভগৱন্তই। কোনোবাই প্ৰয়োগ কৰি পেলাই শুদ্ধভাৱে প্ৰয়োগ কৰি ভগৱন্তৰ প্ৰিয় হৈছে আৰু মনৰ কামনা পূৰণ কৰিছে, আৰু কোনোবাই প্ৰয়োগ কৰিব নাজানি ভগৱন্তৰ অপ্ৰিয় হৈছে আৰু মনৰ কামনাৰ পূৰণৰ পৰা বঞ্চিত হৈছে। সেইকাৰণে আমাৰ ইয়াৰ প্ৰতিটো সূত্ৰ আমি যাতে উপলব্ধি কৰোঁ। এতিয়া কৈছে যে আমাৰ প্ৰথম সম তালব্য সম, এই সম গুণটো আমাৰ প্ৰত্যেকৰ থাকিব লাগিব। এই সম গুণক আমি প্ৰয়োগ কৰিব লাগিব। কেনেকৈ? মুত মাত্ৰ একচিত্ৰ মতি ভুল যাৰ। যে আমাৰ মনটো কি হ'ব লাগিব? এক দেও এক সেও একবিনে নাইকেও। এক ঈশ্বৰৰ বাদে আৰু দ্বিতীয় নাই। আন দেৱ ধৰ্মক কৰি পৰিহাৰ, আন দেৱৰ ধৰ্মবিলাক আমি ত্যাগ কৰিব লাগিব। কিয়নো আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা। এতিয়া কলি যুগত আন ধৰ্ম আৰু নাই, চব কৃষ্ণৰ লগত গুচি গ'ল। একস্থান হুয়া হৰি নাম মাত্ৰ ৰৈল। এতিয়া নামহে থৈ গৈছে কলি যুগৰ মানুহৰ কাৰণে। যিজনে জানিলে মই পৰম বান্ধৱ তাৰে নাম সম আবে জানিবা উদ্ধৱ। এতিয়া আমাৰ একমাত্ৰ মাধৱ বান্ধৱ উধাৰা বাপ। আমাৰ পৰম বান্ধৱ হৈছে মাধৱ ভগৱন্ত। আমাক সকলো বিপদৰ পৰা ভগৱন্তই উদ্ধাৰ নকৰিলে আনে কৰিব নোৱাৰে। এই সুদৃঢ় বিশ্বাস যোনে কৰিব সেইজনেই হ'ব সমগুণৰ অধিকাৰী। তাৰপিছত কৈছে, মূৰ কথা শুনৈ কৰ্ণে মুখে বোলৈ ৰাম, যিটো হস্ত দুই মাত্ৰ মূৰে কৰৈ কাম। মূৰৰ উপচিন্তনত মনে কৰে শ্ৰম, জানিবা উদ্ধৱ বন্ধু তাকে বুলি দম। এই দম গুণটো আমাক দিছে ভগৱানে প্ৰত্যেককে। কাণ কেইখন কৃষ্ণৰ কথা শুনিবলৈ দিছে, মুখখন কৃষ্ণৰ নাম ক'বলৈ দিছে, ভৰিকেইটা কৃষ্ণৰ স্থানলৈ যাবৰ কাৰণে দিছে, আৰু হাতকেইখন কৃষ্ণ কৰ্ম কৰিবলৈ দিছে। এই প্ৰয়োগটো যদি আমি কৰোঁ তেতিয়াহ'লে আমাক ভগৱন্তই দিয়া প্ৰতিভাটো প্ৰয়োগ কৰাটো আমাৰ শুদ্ধ হ'ব, আৰু সেইটোৱে হ'ব দম গুণ। এইটো দম গুণ বুলি কৈছে। মূৰ কথা শুনৈ কৰ্ণে মুখে বোলে ৰাম, যিটো হস্ত দুই মাত্ৰ মূৰে কৰে কাম। মূৰৰ উপচিন্তনত মনে কৰে শ্ৰম, জানিবা উদ্ধৱ বন্ধু তাকে বোলে দম। সদায় ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা আজি তাৰিখলৈকে পুত্ৰ ভাৰ্যা পৰিয়ালবৰ্গ ইন্দ্ৰিয় সুখভোগৰ ধন টকা পইচা উপাৰ্জনৰ কথাই পাতি আছোঁ বা কৰি আছোঁ। আজি কিমান ভাগ্যৰ মূৰত ভকতৰ সংগত বহি স্বাদত অমৃতময় পৰম আনন্দৰ ৰস পান কৰি জন্ম জন্মান্তৰৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদগতি পোৱাৰ এটা সুবিধা পাইছোঁ। গতিকে মই যামেই আৰু। এই দৃঢ়তা আমাক লাগিব দেই, যে আমি 10 বন কাটি কৰি আহিব লাগিব। কাৰণ আন কামবিলাক কৰি থাকিলে আমাৰ জীৱন আহিল কণা গ'ল কণা হ'ব। আমি কৃষ্ণ কথা শুনাৰ প্ৰতি গুৰুত্ব দিব লাগিব।
আৰু আমাৰ ল'ৰা ছোৱালীকো এই বিষয়ে আমি কি কৰিব লাগিব উপদেশ দিব লাগিব পুৱা গধূলি প্ৰাৰ্থনা এটা কৰা ভকত বৈষ্ণৱ আহিলে সেৱা এটা ধৰি আশীৰ্বাদ এটা লোৱা ইত্যাদি আমাৰ কৰ্মবিলাকৰ প্ৰতি আমি উঠি অহা প্ৰজন্মক আমি আগবঢ়াই আনিব লাগিব তাৰপিছত কৈছে মুত চিত্ত দিয়া যিটো জনমহাশয় হানি অপমানৰ দুখ শোকক সহায় তাৰে নামক ক্ষমা আবে জানিবা উদ্ধৱ ক্ষমাৱন্ত পুৰুষৰ নাই পৰাভৱ যে আমাৰ ক্ষমা গুণটো থাকিব লাগিব আপোনাক কোনোবাই কিবা এটা বেয়াকৈ ক'লে মনত দুখ পোৱাকৈ ক'লে আপুনি যদি মোক কৈছে বুলি ভাবে তেতিয়াহ'লে আপোনাৰ মায়া ধৰ্ম লোৱা হ'ব আপুনি সেই দুখ পোৱা কথাটো আপুনি ঈশ্বৰক দি দিব লাগিব প্ৰভু তোমাক কৈছে তুমি বিচাৰ কৰিবা তেতিয়াহ'লে 100% বিচাৰ কৰিব মনত ৰাখিব দেই আপুনি যদি আপোনাক কোনোবাই টান এটা ক'লে আপুনি আকৌ দুটা টান কথা কৈ দিয়ে তেতিয়াহ'লে দুইজনৰ 50-50 হৈ যাব জনা আৰু নজনাৰ মাজত কোনো পাৰ্থক্য নাথাকিব যে আপুনি আপোনাক গালি পাৰিছে বুলি নাভাবি আত্মাক দি দিব আত্মা ঈশ্বৰে বিচাৰ কৰিব কিন্তু আপুনি যদি নিজেই প্ৰতিশোধ ল'ব বিচাৰে তেতিয়াহ'লে আপুনি তাৰ পৰা বঞ্চিত হ'ব লাগিব আমাৰ ক্ষমা গুণটো অৱতাৰী পুৰুষ বুদ্ধদেৱৰ দৰে হ'ব লাগে অৱতাৰী পুৰুষ বুদ্ধদেৱে ক্ষমা গুণৰ পৰিচয় কেনেকৈ দিছে যে তেওঁৰ এটা বৈশিষ্ট্য আছিল নিতৌ ভিক্ষা মাগি দুবেলা দুমুঠি ভিক্ষা মাগি তেওঁ জীৱন নিৰ্বাহ কৰিছিল কিন্তু দুবেলা দুমুঠি খাবৰ কাৰণে যিমানটো প্ৰয়োজন সেই প্ৰয়োজনীয়টো পোৱা পাছত তেওঁ আকৌ কাৰো ঘৰলৈ ভিক্ষা মাগিবলৈ নাযায় এদিন এজন ব্ৰাহ্মণৰ ঘৰত ভিক্ষা মাগিবৰ কাৰণে গৈ তেওঁ চোতালত থিয় হ'ল ব্ৰাহ্মণে চকী পাৰি বাৰান্দাত বহি আছিল বুদ্ধদেৱৰ ওপৰত তেওঁৰ কি আক্ষেপ আছিল বুদ্ধদেৱে নাজানে চোতালত থিয় হোৱাৰ লগে লগে তেওঁ এফালৰ পৰা গালি পাৰিবলৈ আৰম্ভ কৰিলে বুদ্ধদেৱে নীৰৱে শুনি আছে কোনো প্ৰত্যুত্তৰ দিয়া নাই আমাৰ বুঢ়াসকলে কয় এখন তাল নাবাজে তাল দুইখন লগাব লাগিব তেতিয়াহে বাজিব গতিকে ব্ৰাহ্মণে গালি পাৰি আছে বুদ্ধদেৱে নীৰৱে শুনি আছে গালি পাৰি 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 তেওঁ আৰু গালি পাৰিবলৈ নাইকিয়া হৈ গ'ল তেতিয়া তেওঁ নীৰৱতা অৱলম্বন কৰিছে তেতিয়া বুদ্ধদেৱে কৈছে দেও মই এষাৰ ক'ব পাৰোঁনে কোৱা কি আছে কোৱা তেতিয়া বুদ্ধদেৱে ক'লে যে তোমাৰ ঘৰলৈ অতিথি আহিলে তুমি সৎকাৰ কৰা বোলে কৰোঁ কিবা দ্ৰব্য থাকিলে খাবলৈ দিয়া বোলে দিওঁ তুমি দিয়া দ্ৰব্যটো যদি অতিথিয়ে গ্ৰহণ নকৰে তুমি পেলাই দিবা নে নিজৰ ঘৰতে ৰাখিবা তেতিয়া ব্ৰাহ্মণে ক'লে মই কিয় পেলাই দিম মোৰ বস্তু নাখালে মোৰ ঘৰত থাকিব তেতিয়া বুদ্ধদেৱে ক'লে তুমি ইমান সময় যি মোক আতিথ্য কৰিলা মোৰ গ্ৰহণ কৰা নহ'ল তোমালৈকে থাকিলেতো অৰ্থাৎ তুমি যিখিনি মোক গালি পাৰিলা সেইখিনি মোৰ গ্ৰহণ কৰা নহ'ল তোমালৈকে থাকিলেতো লগে লগে ব্ৰাহ্মণে সাধাৰণ পুৰুষ নহয় বুলি চকীৰ পৰা উঠি আহি অষ্টাংগে তেওঁৰ চৰণত সেৱা জনাই দীক্ষা গ্ৰহণ কৰিছে এইবোৰ একোটা একোটা উদাহৰণ দেই যে আমি কেতিয়াও প্ৰতিশোধমূলক ভাৱটো ল'ব নালাগে প্ৰতিশোধমূলক ভাৱ ল'লে আমাৰ দুইজনেই অংশীদাৰ হ'ব লাগিব সেইকাৰণে উদ্ধৱক কৈছে যে হানি অপমানৰ মুকচিত্ত দিয়া যিটো জনমহাশয় হানি অপমানৰ দুখ শোকক সহায় তাৰে নামক ক্ষমা আবে জানিবা উদ্ধৱ ক্ষমাৱন্ত পুৰুষৰ নাই পৰাভৱ আমি যদি আনক ক্ষমা কৰিব পাৰোঁ আমি কেতিয়াও বিপদগ্ৰস্ত হ'ব লগা নহয় তাৰপিছত কৈছে মূৰ মনে ধৰি যিটো তেজৈ লোভ কাম জানিবা উদ্ধৱ বন্ধু ধৈৰ্যতাৰ নাম যে তেওঁ চিত অৰ্পণ কৰি আমি কামনা বাসনা লোভবিলাক আমি ত্যাগ কৰিব লাগিব আৰু সেই গুণবিশিষ্টজনক কি বুলি কৈছে ধৈৰ্য গুণৰ অধিকাৰী বুলি কৈছে স্বভাৱক এৰি মুঠ চিত্ত কৈল থিৰ আমাৰ এই মনৰ যিবোৰ চঞ্চলতা এই চঞ্চলতা ভাৱবিলাক এৰি আমি যদি স্থিতপ্ৰজ্ঞ হ'ব পাৰোঁ
মায়াক জিনিলে জানা সেহি মহাবীৰ। তেতিয়া আমাৰ মায়াক জয় কৰিব পাৰিম। আৰু সেইজনকে কি বুলি কৈছে? মহাবীৰ বুলি কৈছে। মুঠ চিত্ত দিয়া যিটো তেজী আখৈ মায়া, মুঠ চিত অৰ্পণ কৰি যি মায়া ত্যাগ কৰিব, নিশ্চিন্তে প্ৰাণীৰ দূঢ় কৰৈ ভূত দয়া। কোনো প্ৰাণীৰ অহিত চিন্তা নকৰে, সকলোকে দয়া কৰে, মৰম কৰে। হৰি বুদ্ধি সদায়ে সবাকো কৰে মান, সকলোতে তেওঁৱে আছে বুলি যাৰ ধাৰণা হয়, জানিবা উদ্ধৱ তাকে বুলি মহাদান। এয়া হৈছে মহাদান। মুত চিত্ত দিয়া তেজী ভোগ অভিলাষ, জানা তাৰ নাম মহা তপ অবিনাশ। আমাৰ আগৰ বিলাক যুগৰ দৰে তপ জপ যিবোৰ যজ্ঞ যিবোৰ আজিও আছে, কিন্তু পদ্ধতিটো বেলেগ বেলেগ দেই। আগৰ যজ্ঞবিলাক মানুহে হাঁহ পাৰ ছাগলী বলি মানে জীৱ হত্যা কৰি দিছিল, কিন্তু এতিয়া যজ্ঞটো তেওঁ চিত অৰ্পণ কৰি কৰা হৈছে। আজি এইটো যজ্ঞ মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰ নাম যজ্ঞ সুখী কৈলো এইটো মৰ্ম। এইটো কি যজ্ঞ? নাম যজ্ঞ, ভাগৱত যজ্ঞ, ভক্তি যজ্ঞ। এতিয়া এইটো আমি কৰিব লাগিব। আৰু কৈছে যে মুত চিত্ত দিয়া তেজী ভোগ অভিলাষ, জানা তাৰে নাম মহাতপ অবিনাশ। আমি আজি আমাৰ পাবলগীয়া খাবলগীয়া সকলো ত্যাগ কৰি আহি একমাত্ৰ ঈশ্বৰৰ কথা শুনি আছো। এইটোৱে হ'ব আমাৰ অবিনাশী তপ। আগৰ ঋষিমুনিসকলে গৈ গছৰ তলত বহি আছিলগৈ, এতিয়া আমি ভকতৰ মাজলৈকে আহিব লাগিব। ভকতৰ মাজলৈ আহি ঈশ্বৰৰ কথা যেতিয়া শুনিম, সেইটো হ'ব অক্ষয় তপ। ইয়াৰ বিনাশ নাই। এইটো তপে বা এইটো আধ্যাত্মিক পুণ্যই আমাক জীয়াই থাকোঁতে সুখ ভোগ কৰিবলৈ দিব। ব্যক্তিগত জীৱন, পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱনত আমাৰ উত্তৰণ হ'ব আৰু মৰিলে সদ্গতি পাব। সেইকাৰণে আজিৰ দৰে কৃষ্ণ কথা শুনাৰ প্ৰতি আমি প্ৰত্যেকেই গুৰুত্ব দিব লাগিব। তাৰপিছত কৈছে সমস্ত জগত যিটো দেখৈ হৰিময়, তাৰে নাম সত্য সুখী জানিবা নিশ্চয়। সকলোতে ঈশ্বৰ আছে বুলি যিদিনাখন উপলব্ধি হ'ব, সেয়াই হ'ব সত্য। তাতকৈ আৰু সত্য বেলেগ নাই। মোক জানি যিটো জনে তেজৈ কৰ্ম ফল, তাকে সে বুলিও শৌচ জানা মহাবল। আমি কিবা এটা লাভ বা আমাৰ কিবা এটা পাম বুলি আশা নকৰাকৈ আমি ঈশ্বৰৰ কথা যিটো শুনা হ'ব, সেইটো প্ৰকৃত পবিত্ৰতা বুলি কৈছে। সেইটোৱে হৈছে পবিত্ৰতা। যদি আশা কামনা বাসনা থাকে, সেইটো কেতিয়াও পবিত্ৰ হ'ব নোৱাৰে, সেইটো বাসনাযুক্ত হ'ব। গতিকে ইয়াত কৈছে মোক জানি যিটো জনে তেজী কৰ্মফল, মানে আমাৰ কোনো কৰ্মৰ এটা ফল আমি বাঞ্ছা নকৰাকৈ নিষ্কামভাৱে যিবিলাক আমি কৰ্ম কৰা হয়। আজি আমি কোনো লাভ হ'ব, কিবা এটা পাম বুলি আমি ভাবি ইয়াত বহি থকা নাই। গতিকে আমি একান্ত মনে ঈশ্বৰৰ কথা শুনি আমাৰ কি হৈছে, আমাৰ অক্ষয় পুণ্য আমি সঞ্চিত কৰিব পাৰিছোঁ। ঈশ্বৰৰ জ্ঞানক যিটো দেই উপদেশ, তাকে সে দক্ষিণা বুলি নাহিকৈ সন্দেহ। আপোনালোকে প্ৰত্যেক দিনাই ল'ৰা ছোৱালী বা ভকত বৈষ্ণৱক সদায় ঈশ্বৰৰ জ্ঞান দিব। ধৰি লওক আপুনি ক'ৰবাত ফুৰিবলৈ গৈছে, আপোনাৰ মানুহ ঘৰৰ ছোৱালীজনী শিক্ষিত ছোৱালী ধুনীয়াকৈ চাহ জা জলপান আনি আপোনাৰ মুখৰ আগত খাওক বুলি কৈ দি থৈ গুচি গৈছে। তেতিয়া আপুনি মাতি আনি ক'ব, মাজনী এইফালে আহা। আমাৰ শাস্ত্ৰৰ মতে, বেদৰ মতে, ভগৱানৰ মতে আমি যিকোনো বস্তু আলহী অতিথি ভকত বৈষ্ণৱক খাবলৈ দিলে কৃষ্ণ খাওক বুলি ক'বা দেই আজিৰ পৰা। তাৰমানে তোমাৰ মুখৰ কৃষ্ণ শব্দটোৱে এই দ্ৰব্যৰ যিটো প্ৰদূষণ সেইটো বিনাশ কৰিব। আমাৰ 5 প্ৰকাৰ প্ৰদূষণ হৈ থাকে আমাৰ শাস্ত্ৰৰ মতে। গতিকে কৃষ্ণ বুলি কোৱাৰ লগে লগে হৰিনাম হুতাসন পাপ সুখানবন খনেকতে দহি কৰে চন। তোমাৰ কৃষ্ণ শব্দটোৱে আমাৰ অন্ন বা খাদ্য দ্ৰব্যটো প্ৰদূষণ মুক্ত কৰিব আৰু তোমাৰ মন আনন্দত থাকিব। কৃষ্ণ কৃষ্ণ বুলি যিমান ক'ব
সিমানেই আমাৰ মনটো আনন্দিত হ'ব। আৰু তাই আপোনাৰ শিক্ষিত ছোৱালী আপুনি কৈ দিয়াৰ কাৰণে তেওঁ বুজি পালে, পোৱাৰ কাৰণে পিছৰ দিনাৰ পৰা আলহী অতিথি ভকত বৈষ্ণৱক স্বামী বা সৰু শাহুৰক দিওঁতে কৃষ্ণ খাওক বুলি কয়। এতিয়া আপুনি কৈ দিয়াৰ কাৰণে যদি তেওঁ কৃষ্ণ বুলি কৈ থাকে, তেতিয়া আপুনি সেই জীৱটোৰো পুণ্যৰ ভাগ আপুনি পাব। আপুনি কৃষ্ণ বোলাই দিলে যে, গতিকে তেওঁৰ যি পুণ্য হ'ব তাৰো ফল আপুনি লাভ কৰিব। সেইকাৰণে এইটোক কি বুলি কৈছে? দক্ষিণা বুলি কৈছে। এইটোৱেই দক্ষিণা, যি ঈশ্বৰৰ জ্ঞান মানুহক দান কৰে। মূত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। আজি সেৱকী পৰিয়ালটোৱে আজি আৰু অহাকালিৰ এই ঈশ্বৰক শ্ৰৱণ কীৰ্তনৰ মানে নিখুঁতভাৱে কৰিবৰ কাৰণে কায়িক, মানসিক, বৌদ্ধিক, আৰ্থিকভাৱে ত্যাগ কৰি যি এটা খোজ দি আছে, তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নুতি নিত্যস্য। ভগৱন্তে কৈছে, মোৰ কামৰ কাৰণে যদি তুমি এটা খোজ আগবঢ়াব পাৰা, এই জন্মত তোমাৰ প্ৰতিটো খোজৰ মূল্য এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য সঞ্চয় হ'ব। এতিয়া এনেধৰণৰ পবিত্ৰ কাম কৰা জীৱবিলাক পিছৰ জন্মত কিমান ওপৰলৈ যাব আপোনালোকে কল্পনা কৰিব লাগিব, আপোনালোকে উপলব্ধি কৰিব লাগিব। গতিকে মই আৰম্ভণিৰ পৰা এই কথাটোকে আহ্বান জনাই আছোঁ যে আমাৰ এতিয়া কলি যুগত প্ৰকৃত যজ্ঞ হ'ব নাম যজ্ঞ, ভাগৱত যজ্ঞ, ভক্তি যজ্ঞ। গতিকে এই যজ্ঞবিলাক যাতে আমি প্ৰতিখন ঘৰতে, প্ৰতিখন নামঘৰতে আমি যাতে অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। তাৰপিছত কৈছে, তাকে বুলি ভাগ্য যিটো জানিলে আমাক, শুনা প্ৰাণ সখী আবে লাভ বুলি যাক। যে যিজনে মোক জানিলে ময়েই সঁচা, বাকীবিলাক মাছা। জানৈ যিটো মূৰ কৰ্ম ধৰ্ম ইটো বন্ধ, তাকৈ এৰি কৰৈ মূৰ সেৱাটো প্ৰবন্ধ। নপঢ়িলে শাস্ত্ৰ একো নপাৰে খণ্ডিত, তথাপিতো জানিবা সেহিহে পণ্ডিত। আমি যদি ঈশ্বৰেই সঁচা, বাকীবিলাক মিছা, এই কথাটো যদি আমি খাটাং কৰি ল'ব পাৰোঁ, আৰু বেলেগ জানিব নালাগে, এয়াই আমাৰ জীৱনৰ মানে মুক্তিৰ পথটো আমাক দি দিব। গতিকে মাধৱদেৱৰ কথাটো মই অলপ আগতে গাইছোঁ, হৰিষি কেৱলে সঁচা মাত্ৰ, ৰাম 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 ৰাম, তান্ত বিনে মিছা যত দেখি শুনি মানে। আমি পৃথিৱীত যিবোৰ দেখিছোঁ শুনিছোঁ চব মিছা, আজি আছে কাইলৈ নাই। কিন্তু আমি আকৌ কি কৰিছোঁ? যিটো মিছা তাক আশা কৰি, ৰাম 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 ৰাম, দুৰাচাৰ মন মৰহ কেন অজ্ঞানে। আজি আমি মনটো সদাচাৰ কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি মিছাৰ পিছত দৌৰি আছোঁ। যিবোৰ নিব নোৱাৰোঁ সেই বস্তুবিলাকৰ পিছত দৌৰি আছোঁ। ফলত আমাৰ কি হ'ব? জীৱটো নৰকগামী হ'ব, দুখ কষ্টলৈ গুচি যাব। গতিকে আমাক কেৱল এই ভক্তিৰ পথটো উদ্ধৱক কোৱাৰ চলে আমাক কৈছে যে আমি যেতিয়া ঈশ্বৰক জানিম সেইজন ভাগ্যৱান হ'ব। আৰু লাভ কি বুলি কয় তাকো এতিয়া ক'ব, ইয়াৰ পিছৰ পাঠত আমাক ক'ব। বাহক।